নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। ময়ো বৰ্তমান সুস্থ, সেইবাবে ভাবিলোঁ আজি যিহেতু জন্মাষ্টমী, সেইবাবে পায়স অকণমান দিলোঁ। যিহেতু যোৱাবাৰ মই একো কৰিব পৰা নাছিলোঁ, সেইবাবে এবাৰ যিহেতু হাউচ হেল্প এগৰাকী আছে, গতিকে মই সেয়া পায়স অকণ বনালোঁ জন্মাষ্টমী বুলি। আৰু বেটাক ধুনীয়াকৈ শ্ৰীকৃষ্ণ সজালোঁ। শ্ৰীকৃষ্ণ মানে তাৰ মিষ্টাৰ কোঁৱৰৰ ডিউটি হৈ থকাৰ বাবে বজাৰলৈ গৈ বৰ বিশেষ আনিব পৰা নাই। বাঁহীডাল আছিলে মই নিজে ঘৰতে বনোৱা বাঁহী, আৰু সেই মুকুটটো মই তেনেকৈয়ে নিজে ভাবি বনাইছিলোঁ। আৰু বেটাই ইমান ধুনীয়াকৈ ফূৰ্তি পাইছে, চাওকচোন ইমান ধুনীয়াকৈ একদম পূৰা ড্ৰেছটো পিন্ধিছে যে খুব ভাল লাগিছে তাক ধুনীয়াকৈ পিন্ধাই দিলোঁ। এই চেইন এডাল আছিলে, সেয়াকৈ পিন্ধাই দিলোঁ। সৰু মণি চেইন এডাল আছিলে, তাকে পিন্ধাই দিলোঁ। আৰু মুকুটটো যিটো সেয়া মই ঘৰতে বনাইছোঁ, বৰ বিশেষ একো নাই। মানে মোৰ দুপট্টা এখন আছিলে, দুপট্টাখনত পকাই তাৰমানে জানেই আৰু বহুতে তেনেকৈ বনাব পাৰি বুলি, এনেকৈ পকাই তাৰপিছত তাতে মৌৰাৰ পাখি লগাইছোঁ আৰু মোৰ কাণফুলি 3 পাত লগাই তেনেদৰে চেষ্টা এটা কৰিছোঁ মুকুটৰ শ্বেপ দিবলৈ। এতিয়া আমাৰ কান্ধাৰ ভাগৰ লাগি গ'ল। মুকুটটো খুলি পেলালে যদিও সি কি কৰি আছিলে সেই গোটেইখিনি দেখুৱালোঁ। আজি আমাৰ আলহী আছিল, মানে মোৰ যিগৰাকী হাউচ হেল্প তাইৰ ল'ৰাটো। আশা কৰোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো ভাল পালে। আকৌ এবাৰ জন্মাষ্টমীৰ শুভকামনা জনাই আজিলৈ আহিছোঁ। নমস্কাৰ, ৰাধে ৰাধে। ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ শেষত আজি সন্ধিয়াৰ বন্তি প্ৰজ্বলনৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ। এনেইতো আমাৰ 4 গছিহে দিয়ে, তথাপিতো মই 10 গছি জ্বলাইছিলোঁ। মনটো ভাল লাগে, মানে পোহৰ হৈ থাকে, কিবা এটা ভাল লাগে বুলিয়ে জ্বলাইছোঁ। মানে 4 গছি মেইনলি জ্বলাব লাগে, তাতকৈ বেছি জ্বলালেও কোনো আপত্তি নাই। এয়া দেখিছে আমাৰ কচুগুটিটো আপোনালোকে দেখিলে, এয়া গামোচা তাক মই দি থৈছিলোঁ সেৱা কৰোঁতে। গামোচাখন এতিয়া পেলাই দিলে আৰু সি মানে পোহৰখিনি দেখি ক'বই নোৱাৰা হৈ গৈছে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ, নমস্কাৰ।